afternoon মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি অখণ্ড সংখ্যাৰ পাঠটিতে আছিলো এতিয়া মই অখণ্ড সংখ্যাৰ কথা পুনৰ আৰম্ভ কৰো ইতিমধ্যে তোমালোকে স্বাভাৱিক সংখ্যাবিলাকক ভালদৰে চিনি পালা 1 2 3 4 গণনা কৰিব পৰা সংখ্যাবিলাক স্বাভাৱিক সংখ্যা তাৰ আগত যেতিয়া আমি এটা শূন্য বহাই দিম তেতিয়া হি হ'বগৈ এটা পূৰ্ণ সংখ্যাৰ থোক আৰু এই শূন্যটোৰ আগতো আমি যেতিয়া আৰু কিছুমান সৰু সৰু সংখ্যা বহাই দিম কেনেকুৱা ধৰণৰ সৰু সৰু সংখ্যা বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 এনেকুৱা ধৰণৰ সৰু সৰু সংখ্যা বহাই দিম তেতিয়া আমি ইয়াক এটা অখণ্ড সংখ্যাৰ থোক বুলি কম এই অখণ্ড সংখ্যাবোৰ আনবোৰ সংখ্যাৰ নিচিনাকৈ যোগো কৰিব পাৰি বিয়োগো কৰিব পাৰি পূৰণো কৰিব পাৰি হৰণো কৰিব পাৰি এই অখণ্ড সংখ্যাসমূহৰ যোগৰ বিষয়ে ইতিমধ্যে মই তোমালোকক কৈছো আৰু সংখ্যা ৰেখাত কেনেকৈ আমি যোগফলটো দেখাব পাৰো সেই বিষয়েও মই তোমালোকৰ লগত ইতিমধ্যে আলোচনা কৰিছো তোমালোকক যদি মই কওঁ যে 3 আৰু বিয়োগ 2 যোগ কৰিব লাগে তেতিয়াহলে আমি সংখ্যা ৰেখাত কি কৰিছিলো সংখ্যা ৰেখাডাল আঁকি লৈ পেলাই আমি শূন্যটো স্থাপন কৰি লৈ একক দূৰত্ব সমান সমান দূৰত্বত আমি সংখ্যাসমূহ স্থাপন কৰিছিলো যোগ 1 যোগ 2 যোগ 3 যোগ 4 এই ধৰণে স্থাপন কৰিছিলো আৰু বাওঁ হাতেদি শূন্যৰ বাওঁ হাতেদি আমি বিয়োগ 1 বিয়োগ 2 ইত্যাদি স্থাপন কৰিছিলো এতিয়া 3ৰ লগত যেতিয়া আমি বিয়োগ 2 যোগ কৰিবলৈ কম তেতিয়া তোমালোকে এটা কথা চাব লাগিব যে শূন্যৰ পৰা মই সদায় আৰম্ভ কৰিম শূন্যৰ পৰা আৰম্ভ কৰি পেলাই আমি 3 একক দূৰত্ব যাব লাগিব আৰু যদি যোগ 2 থাকিলেহেঁতেন মই সোঁফাললৈ আকৌ 2 একক গলোহেঁতেন কিন্তু এতিয়া বিয়োগ 2 আছে নহয় গতিকে বিয়োগ 2 থকাৰ কাৰণে মই এতিয়া বেক কৰিব লাগিব ক'ৰ পৰা বেক কৰিব লাগিব 3ৰ পৰা বেক কৰিব লাগিব 2 একক এয়া 1 আৰু 2 একক আমি বেক কৰোতে আমি পিছুৱাই আহোতে আৰু শূন্যৰ পৰা এই বিশেষ ঘৰটোৰ দূৰত্ব 1 হ'ল গতিকে 3 আৰু বিয়োগ 2 যোগফলটো আমি যোগ 1 পালো যোগ 1ত ৰৈ গ'লি চোৱা গতিকে ইয়াৰ যোগফলটো ঠিক এই ধৰণেৰে মই যোৱা সপ্তাহত তোমালোকক কৈছো যোৱাবাৰত যে অখণ্ড সংখ্যাৰ যোগ অংকবিলাক আমি সংখ্যা ৰেখা ব্যৱহাৰ কৰি পেলাই আমি খুব সুন্দৰকে কৰিব পাৰো এতিয়া মই কেইটামান তোমালোকক চিত্ৰ আঁকি দিওঁ আমি যদি বিয়োগ 3 আৰু বিয়োগ 2 যোগ কৰো তেতিয়াহলে যোগফলটো কি হ'ব সংখ্যা ৰেখাত প্ৰথমতে মই তোমালোকক দেখাই লওঁ এইডাল আমাৰ সংখ্যা ৰেখা ইয়াতে মই অকণ বেছিকৈ সোঁফাললৈ লৈছো বেছিকৈ সোঁফাললৈ লৈ পেলাই মই সমান দূৰত্বত মই সংখ্যাসমূহ প্ৰথমতে স্থাপন কৰি লৈছো শূন্যৰ বাওঁহাতে থকাবিলাক বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 বিয়োগ 7 প্ৰথমতে মই বিয়োগ 3 তাৰমানে 3 একক বাওঁফালে বিয়োগ 3 তাৰমানে দিশৰ কথা আছে বিয়োগ হলে মানে বাওঁফাল যোগ হলে মানে সোঁফাল ঠিক তেনেকে বিয়োগ 3 হোৱাৰ কাৰণে মই 3 একক বাওঁফাললৈ আহিম আকৌ 3 এককৰ বিয়োগ 3ৰ পৰা আকৌ 2 একক বাওঁফাললৈ আহিব লাগিব আকৌ 2 একক বাওঁফাললৈ আহোতে মোৰ এতিয়া মই বিয়োগ 5ত আহি ৰলোহি আৰু শূন্যৰ পৰা বিয়োগ 5ৰ যিটো দূৰত্ব যিটো হ'লহি সেইটোৱে হ'বগৈ আমাৰ নিৰ্ণেয় যোগফল গতিকে আমি বিয়োগ 3 আৰু বিয়োগ 2 যোগ কৰোতে যোগফলটো পালো বিয়োগ 5 এইটোক জানো আমি এনেকে লিখিব নোৱাৰো যে ই যিহেতু বাওঁ দিশতেই আহিব এইটোৱে দিশ নিৰ্ণয় কৰিছে গতিকে হি এটা বিয়োগ চিন আগত লৈ হি আকৌ একেটা দিশেই হৈ থাকিব আৰু 3 যোগ 2 বুলি আমি এনেকে লিখিব পাৰো গতিকে মই তোমালোকক কেইটামান যোগফলৰ কথা কৈ থৈছো চোৱা
আমি যদি যোগ 3 আৰু যোগ 2 আৰু বিয়োগ 4 আৰু বিয়োগ 5 আমি যদি এইখিনি যদি আমি একেলেঠাৰিয়ে যাবলগীয়া হয় তেতিয়াহ'লে আমি এনেকে ক'ব পাৰো যোগ 5 বুলি যদি কওঁ যোগ অংকৰ বিষয়ে এতিয়া মই আলোচনা কৰি আছো তেতিয়াহ'লে আমি এনেকে ক'ব পাৰো যে 3 আৰু 2ৰ যোগফলৰ পৰা 3 আৰু 2ৰ যোগফলৰ পৰা প্ৰথমতে আমি 4 বিয়োগ কৰিম আৰু তাৰ পৰা আমি 5 বিয়োগ কৰিম তাৰ বাবে আমি জানিব লাগিব বিয়োগ অংক গতিকে বিয়োগ অংক জানিবলৈ হ'লে আমি বিয়োগ অংক জনাৰ আগতে মই তোমালোকক এই কথাটো কৈ থওঁ যে বিয়োগ 3 আৰু যোগ 2 যোগ কৰিলে যোগফলটো ইমানখিনি হয় গতিকে ইহঁত দুটাৰ যোগফলটো কি হ'ব বিয়োগ 4 যোগ 5 হ'ব বিয়োগ 4 যোগ 5 গতিকে আমি এই অংকটো এতিয়াই সমাপ্ত কৰিব নোৱাৰো এই অংকটো কৰিবৰ কাৰণে আমি অখণ্ড সংখ্যাসমূহৰ বিয়োগৰ কথাটো জানিব লাগিব এতিয়া মই অখণ্ড সংখ্যাসমূহৰ বিয়োগৰ বিষয়ে প্ৰথমতে আলোচনা কৰি ল'ম অখণ্ড সংখ্যাসমূহৰ বিয়োগ অখণ্ড সংখ্যাসমূহৰ বিয়োগ আমি যোগৰ বিষয়ে ভালদৰে বুজিলো আৰু অখণ্ড সংখ্যাসমূহৰ বিয়োগৰ বিষয়ে জানিবৰ কাৰণে প্ৰথমতে মই তোমালোকক এটা আৰ্হি দেখাই ল'ব খুজিছো কেনেকুৱা ধৰণৰ আৰ্হি 5ৰ পৰা 3 বিয়োগ কৰিলে বিয়োগফলটো 2 হয় তোমালোকে জানা এটা স্বাভাৱিক সংখ্যাৰ পৰা এটা স্বাভাৱিক সংখ্যাৰ বিয়োগফলটো 2 হৈছে বুলি তোমালোকে জানা আৰু মই যদি স্বাভাৱিক সংখ্যা বুলি নকৈ পেলাই পূৰ্ণ সংখ্যা বুলি কওঁ তেতিয়াহ'লে একেটাই হ'ব 5টো এটা পূৰ্ণ সংখ্যা 3টো এটা পূৰ্ণ সংখ্যা 5ৰ পৰা 3 বিয়োগ কৰিলে 2 হ'ব এতিয়া 5টো এটা অখণ্ড সংখ্যা 3টো এটা অখণ্ড সংখ্যা গতিকে এইটো বিয়োগ কৰিলেও 2য়ে হ'ব 5ৰ পৰা 3 বিয়োগ কৰিলে এতিয়া যদি মই ক্ৰমে বিয়োগ কৰিবলগীয়া সংখ্যাবোৰ কমাই কমাই গৈ থাকো এতিয়া যদি মই 2 কমাও ইয়াত প্ৰথমতে 3 কমাইছিলো এতিয়া মই যদি 2 কমাও তেতিয়াহ'লে বিয়োগফলটো কি হ'ব 3 হ'ব 5ৰ পৰা যদি মই 1 কমাও তেতিয়াহ'লে কি হ'ব 4 হ'ব তাৰ মানে যিমানে কমি কমি গৈ থাকিব বিয়োগফলটো সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব এই কথাটো ভালকে মন কৰা মই তোমালোকক এই কথাটো ক'বলৈ বিচাৰিছো যে 5ৰ পৰা নাইবা যিকোনো এটা বিশেষ সংখ্যাৰ পৰা আমি যেতিয়া বিয়োগ কৰিম যিটো সংখ্যা বিয়োগ কৰিম সি যিমানে কমি কমি গৈ থাকিব সিহঁতৰ বিয়োগফলবিলাক সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব 5ৰ পৰা 3 বিয়োগ কৰিলো 2 হ'ল 5ৰ পৰা 2 বিয়োগ কৰিলো 3 হ'ল 5ৰ পৰা 1 বিয়োগ কৰিলো 4 হ'ল এতিয়া তোমালোকে চোৱা 5ৰ পৰা 0 বিয়োগ কৰিলে কি হ'ব তাৰমানে তুমি একোৱে বিয়োগ কৰা নাই 5 বিয়োগ 0 সমান 5 এতিয়া তোমালোকে চিন্তা কৰা এই সংখ্যা ৰেখাডাললৈ মনত পেলাই দিয়া এই বিশেষ সংখ্যা ৰেখা এডাল তাত 3 2 1 0 এই বিশেষ সংখ্যা ৰেখাডাল 0টো ইয়াত আছে এইফালে 1 আছে এইফালে 2 আছে এইফালে 3 আছে এতিয়া মই সংখ্যাসমূহ কমাই কমাই আহি আছো 3 বিয়োগ কৰিলো 2 বিয়োগ কৰিলো 1 বিয়োগ কৰিলো 0 বিয়োগ কৰিলো এইবাৰ মই কি বিয়োগ কৰিব লাগিব এইবাৰ মই বিয়োগ 1 বিয়োগ কৰিব লাগিব তাৰ পিছত মই কি বিয়োগ কৰিব লাগিব বিয়োগ 2 বিয়োগ কৰিব লাগিব এতিয়া মোৰ কথাটো হৈছে যে 5ৰ পৰা বিয়োগ 1 বিয়োগ কৰিলে কি হ'ব ই যদি একাদিক্ৰমে 1 1কে কমি যাওঁতে 1 1কে বাঢ়ি গৈছে তেতিয়াহ'লে দেখা দেখিকে ই 6 হ'ব 5ৰ পৰা বিয়োগ 1 বিয়োগ কৰোতে তাৰমানে 6 হৈছে তেতিয়াহ'লে 5ৰ পৰা বিয়োগ 2 বিয়োগ কৰোতে কিমান হ'ব 5ৰ পৰা বিয়োগ 2 বিয়োগ কৰোতে 7 হ'ল এতিয়া মই তোমালোকক এটা অখণ্ড সংখ্যাসমূহৰ বিয়োগৰ বিষয়ে ক'বলৈ যাওঁতে এই বিশেষ আৰ্হিটোৰ কথা তোমালোকক মই ক'লো এতিয়া এই আৰ্হিটোত আমি কি দেখিলো যে 5ৰ পৰা এটা ঋণাত্মক সংখ্যা বিয়োগ কৰোতে বিয়োগফলটো কি হ'ব এইটো 6 হ'ল
5ৰ পৰা এটা ঋণাত্মক সংখ্যা বিয়োগ কৰোঁতে কেনেকুৱা হ'ল তাৰ মানে এতিয়া মই এই পাৰ্টটোৰ পৰা মই ধনাত্মক সংখ্যা মই এতিয়া তোমালোকক দেখাম যে 5ৰ লগত 1 যোগ কৰিলে 6 হয় ইয়াত আকৌ 5ৰ পৰা বিয়োগ 1 বিয়োগ কৰোঁতে 6 হৈছিলে আকৌ আমি আকৌ জানো যে 5ৰ লগত 1 যোগ কৰিলেহে 6 হয় ঠিক তেনেকে আমি জানো যে 5ৰ লগত 2 যোগ কৰিলেহে তাৰ মানে 7 হয় তাৰ মানে আমি এটা বিশেষ সিদ্ধান্তত আমি এতিয়া উপনীত হ'ব পাৰো সেই বিশেষ সিদ্ধান্তনো কি সেই বিশেষ সিদ্ধান্তটো হৈছে এই যে মই 5ৰ পৰা বিয়োগ 1 বিয়োগ কৰোঁতে যে মই 6 পালো আৰু 5ৰ লগত যে মই 1 যোগ কৰোঁতেও 6 পাইছো এইখিনিৰ মানটোও যদি 6 হয় এইখিনিৰ মানটোও যদি 6 হয় অৰ্থাৎ এতেকে মই লিখিব পাৰো 5ৰ পৰা বিয়োগ 1 বিয়োগ কৰাটো আৰু 5ৰ লগত 1 যোগ কৰাটোৱে একে অৰ্থ বুজাইছে গতিকে 5ৰ পৰা কোনো এটা সংখ্যাৰ পৰা যেতিয়া এটা ঋণাত্মক সংখ্যা বিয়োগ কৰা হয় তেতিয়াহ'লে তোমালোকে জানিবা যে এই ঋণাত্মক সংখ্যাটো বিয়োগ কৰাটো আমি ধনাত্মক সংখ্যা এটা যোগ কৰাৰ নিচিনা কথা এটা হয় সেইকাৰণে এতিয়া আমি কি বুলি ক'ব পাৰো যে 5 বিয়োগ 10 হলেও ইয়াৰ মানটো কিমান হ'ব 5 যোগ 10 অৰ্থাৎ 5 10 15 হ'ব বুজি পালা নহয় চবেই আৰু সেই যে মই অলপ আগতে তোমালোকক যে অংক এটাৰ কথা কৈছিলো সেই অংকটো কোনটো অংক আছিলে সেই অংকটো আছিলে ঠিক এই ধৰণৰ এটা অংক তোমাৰ 14 বিয়োগ 18 বিয়োগ 12 যোগ 15 বিয়োগ 3 একেবাৰে পুৰা সানমিহলি কৰি দিছে এই সানমিহলি কৰি দিয়াটোৰ কথাটো চিন্তা কৰিব লাগিব আমি এতিয়া কেনেকে কৰে কিন্তু ইতিমধ্যে মই তোমালোকক কেইটামান বিয়োগ আকৌ দেখাই ল'ব খুজিছো সেইটো হৈছে 5ৰ পৰা এটা ধনাত্মক সংখ্যা বিয়োগ কৰোঁতে বিয়োগফলটো 2 হ'ব আৰু 5ৰ পৰা এটা ঋণাত্মক সংখ্যা বিয়োগ কৰিলে বিয়োগফলটো কি হ'ব 5 যোগ 3 অৰ্থাৎ 8 হ'ব ঠিক তেনেকৈ মই যদি বিয়োগ 5ৰ পৰা এটা ধনাত্মক সংখ্যা বিয়োগ কৰোঁ তেতিয়াহ'লে বিয়োগফলটো -8 হ'ব অলপ আগতে তোমালোকক সংখ্যা ৰেখাত মই এইটো দেখাইছো আৰু কাৰণ এইটো মানে বিয়োগ আমি কৰিছো যদিও আমি সেই যোগ অংকত আমি যিটো কৰিছিলো ঠিক সেই ধৰণৰ হৈছে যে আমি এই ধনাত্মক সংখ্যাটো আমি বিয়োগ কৰিছিলো বিয়োগফলটো এটা বিয়োগ 8ৰ সৈতে সমান হৈছে এতিয়া ইয়াত চোৱা এই বিশেষ অংকটোৰ অৰ্থটো কি হৈছে বাৰু এই বিশেষ অংকটোৰ অৰ্থটো হৈছে যে 14 আৰু 15ৰ যোগফলৰ পৰা এই এটা ধনাত্মক আৰু এইটো এটা 15টো এটা ধনাত্মক গতিকে 14 আৰু 15 ধনাত্মক সংখ্যা দুটাৰ যোগফলৰ পৰা আমি এবাৰ 18 বিয়োগ কৰিব লাগিব এবাৰ আমি 12 বিয়োগ কৰিব লাগিব আৰু এবাৰ আমি 3 বিয়োগ কৰিব লাগিব আমি বেলেগে বেলেগে আমি বিয়োগ কৰি নাথাকি পেলাই আমি দেখোন এটা কাম কৰিব পাৰো যে 18 12 আৰু 3 ইহঁতৰ যোগফলটোকে আমি বিয়োগ কৰি দিব পাৰো ধৰিব পাৰিলানে বাৰু এতিয়া কথাটো আমি 14 এইটো হৈছে ধনাত্মক সংখ্যা আৰু এইটো হৈছে ধনাত্মক সংখ্যা 15 14 আৰু 15ৰ যোগফলৰ পৰা নিয়ম মতে আমি কি কৰিব লাগে আমি 18ক বিয়োগ দিব লাগে আমি 12ক বিয়োগ দিব লাগে আমি 3ক বিয়োগ দিব লাগে
তাতোকৈ আমি বেলেগে বেলেগে বিয়োগ কৰি নাথাকি পেলাই আমি এটা কাম কৰিব পাৰো যে 18 12 আৰু 3 ইহঁত তিনটাৰ যোগফলটো উলিয়াই লৈ পেলাই আমি 14 আৰু 15ৰ যোগফলৰ পৰা আমি বিয়োগ কৰি দিব পাৰো গতিকে এইটো কি হ'বগৈ এইটো হ'বগৈ 29 আৰু এইটো হ'বগৈ 33 18 যোগ 12 সমান 30 আৰু 3 মিলিতে 33 হ'ল এতিয়া এইটো চোৱা এইটো এটা বিয়োগ অংক হ'ল এই বিয়োগ অংকটো এতিয়া কেনেকৈ কৰিবা 29ৰ পৰা 33 বিয়োগ দিব লাগে এই বিয়োগ অংকটো বাৰু ঠিক এই ধৰণৰ বিয়োগ অংক নহয়নে বাৰু 2ৰ পৰা তুমি 3 বিয়োগ কৰিলে কি পাবা 2ৰ পৰা 3 বিয়োগ কৰিলে কি পাবা সেইটো তোমালোকক সংখ্যা ৰেখাত খুব ধুনীয়াকৈ দেখুওৱা হৈছে সংখ্যা ৰেখাত তোমালোকক কোৱা হৈছে যে যিটো কথা আমি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত সম্ভৱ নহয় বুলি কৈছিলো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত ই সম্ভৱ নহয় কিন্তু অখণ্ড সংখ্যাৰ ক্ষেত্ৰত ই এতিয়া সম্ভৱ হ'ব কাৰণ ই যদি শূন্য হয় তেতিয়াহ'লে এই আমি দুটা ঘৰ এইফাললৈ গৈ আমি তিনটা ঘৰ বিয়োগ কৰিব লাগিব তিনটা ঘৰ পিছুৱাই আহিব লাগিব 3 ঘৰ পিছুওৱা এই বিয়োগ মানে বেক কৰা পিছুওৱা তেতিয়াহ'লে আমি তিনটা ঘৰ পিছুৱাবলৈ হ'লে শূন্যৰ বাওঁফালে আমি আৰু দুটামান ঘৰ কাটি লৈ পেলাই -1 -2 লিখি ল'লে এয়া হ'লগৈ এইটো হ'লগৈ 2লৈকে যোৱা চিন এতিয়া আমি তিনিটা ঘৰ উভতি আহিব লাগিব অৰ্থাৎ এইটো এটা ঘৰ এইটো দুটা ঘৰ এইটো তিনটা ঘৰ তাৰমানে এইখিনিলৈকে আমি এতিয়া উভতি আহিব লাগিব চোৱা গতিকে শূন্যৰ পৰা দূৰত্ব কিমান শূন্যৰ পৰা দূৰত্ব বিয়োগ 1 গতিকে ইয়াৰ উত্তৰটো হ'ব বিয়োগ 1 এই বিয়োগ 1টো প্ৰকৃততে ক'ৰ পৰা আহিছে চোৱা বিয়োগ 1টো এই বিয়োগটো আহিছে আৰু 3 - 2 আমি এইটো এটা বিয়োগ অংক কৰিছো আৰু এইটো হৈছে ডাঙৰটো 2 আৰু 3 বিয়োগ চিন আৰু যোগ চিন বাদ দিলে যিটো সংখ্যা থাকে এইটো 3টো ডাঙৰ হ'ল 3 হিচাপে ডাঙৰ গতিকে 3ৰ আগত বিয়োগ চিন আছে যে সেইকাৰণে এইটো ইয়াত বিয়োগ চিন বহি পেলাই 3 বিয়োগ 2 হৈছে গতিকে ইয়াতো এতিয়া সেই তেনেকুৱা হ'ল সংখ্যা ৰেখাত যদি মই কল্পনাটো কৰি লওঁ যে ই 29 ঘৰ গ'ল 29 ঘৰ গৈ পেলাই সি আকৌ যদি বেক কৰে 33 ঘৰ তেতিয়াহ'লে ই একদম ঋণাত্মক দিশলৈ গুচি যাব গতিকে আমাৰ বিয়োগফলটো আমাৰ ঋণাত্মকত ওলাব আৰু তাৰপিছত ই কি হ'ব 33 - 29 হ'ব এই বিয়োগ অংকটো তাৰমানে এনেকৈ কৰে ভালকৈ মন দি লোৱা তোমালোকে গতিকে ইয়াতে কি হ'বগৈ 4 হ'ব বিয়োগ 4 হ'ব উত্তৰটো গতিকে আমি এই কথাখিনিক এই বৃহৎ অংকটো আমি যদি কওঁ যে 14 আৰু 15ৰ যোগফলৰ পৰা 18 12 আৰু 3ৰ যোগফলটো বিয়োগ কৰিলেই হৈ গ'ল গতিকে আমি সেই ধৰণৰ অংক দুটামান এতিয়া কৰিম তোমালোকক এতিয়া মই তোমালোকক কেইটামান কথা কওঁ সেইটো হৈছে আমি এতিয়া আলোচনা কৰিছো পুনৰ আলোচনাত আমি এইটো কথা পাম যে যোগ 5টো এটা অখণ্ড সংখ্যা 3টো এটা অখণ্ড সংখ্যা 5ৰ পৰা 3 যদি বিয়োগ কৰা বিয়োগফলটো 2 পাবা 5টো এটা অখণ্ড সংখ্যা বিয়োগ 3টো এটা অখণ্ড সংখ্যা 5ৰ পৰা বিয়োগ 3টো বিয়োগ কৰিলে এই কথাটোহে ভালকৈ মন কৰা ই 5ৰ লগত 3 যোগ কৰাৰ নিচিনা হ'ব আৰু তেতিয়া আমি 8 ৰিজাল্টটো পাম এতিয়া ধনাত্মক সংখ্যাৰ পৰাহে বিয়োগ কৰিছিলো আমি যদি আমি ঋণাত্মক সংখ্যাৰ পৰা বিয়োগ কৰো তেতিয়াহ'লে কি হ'ব মই যদি -5ৰ পৰা যদি 3টো বিয়োগ কৰো তেতিয়াহ'লে সংখ্যা ৰেখাত কি ৰিজাল্ট আহিব মই তোমালোকৰ সংখ্যা ৰেখাডাল দেখাই দিওঁ এইডাল হ'লগৈ সংখ্যা ৰেখা এইটো শূন্য অলপ আগতেও মই কৈছিলো 2 3 4 5 6 7 8
বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 বিয়োগ 7 বিয়োগ 8 প্ৰথমতে 3 ঘৰ অহা হ'ব আৰু তাৰ পিছত আৰু 5 ঘৰ অহা হ'ব 1 2 3 4 5 ঘৰ অহা হ'ব আৰু শূন্যৰ পৰা দূৰত্বটোহে একেবাৰে শেষত ধৰে গতিকে বিয়োগ 8 হ'ব আৰু যদি এইটো বিয়োগ 8 হয় তেতিয়াহলে আমাৰ ইয়াৰ যোগফলটো কি হ'ব বিয়োগটোতো হ'বই বিয়োগটো হৈ পেলাই আমাৰ বন্ধনীৰ ভিতৰত 5 যোগ 3 হ'ব আৰু এইটো বিয়োগ 8ৰ সৈতে সমান হ'ব এইখিনি কথা তোমালোকে ভালকে মন কৰা এইখিনি আমি এতিয়া বৰ্তমান অখণ্ড সংখ্যাৰ বিয়োগৰ কথা কৈ আছো আমি অখণ্ড সংখ্যাৰ বিয়োগৰ কথা কৈ আছো দেই আৰু কি থাকিলে আমি এটা ধনাত্মক অখণ্ড সংখ্যাৰ পৰা ধনাত্মক সংখ্যা বিয়োগ কৰিলো বিয়োগ ফলটো আমি এইটো পালো এটা ধনাত্মকৰ পৰা এটা ঋণাত্মক বিয়োগ কৰিলো এটা ঋণাত্মকৰ পৰা এটা ধনাত্মক বিয়োগ কৰিছো আৰু এটা ঋণাত্মকৰ পৰা আন এটা ঋণাত্মক বিয়োগ কৰিছো ইয়াৰ ফলাফলটো এতিয়া কি হ'ব সেইটো তোমালোকে চোৱা ইয়াৰ ফলাফলটোৰ অৰ্থটো হৈছে ইয়াত যেনেকে তোমালোকৰ এই বিশেষ অংকটোত তোমালোকে এই বিশেষ অংকটোত তোমালোকে 5 যোগ 3 বুলি লিখি ল'ব পৰা হৈছিলা ইয়াত আমি এতিয়া কি বুলি লিখি ল'ব পৰা হ'ম বিয়োগ 5 যোগ 3 বুলি লিখি ল'ব পৰা হ'ম ইয়াতে দুটা আছে নহয় ইয়াত যেনেকে এই দুটা থাকোতে +3 বুলি লিখি ল'ব পাৰিছিলা ইয়াতো এতিয়া এই দুটা থাকোতে তোমালোকে +3 বুলি লিখি ল'ব পাৰিলা আৰু এতিয়া এই বিশেষ অংকটো কেনেকুৱা ধৰণৰ হ'ল এই বিশেষ অংকটো কেনেকুৱা ধৰণৰ হ'ল আমি যদি সংখ্যা ৰেখাত চাওঁ তেতিয়াহলে এই -5 আছে নহয় গতিকে প্ৰথমতে এইটো যদি শূন্য হয় 1 2 3 4 5 -5লৈকে আহিব লাগিব যদিও আমাৰ এই অংকটো কৰোতে আমাক সংখ্যা ৰেখাডাল আঁকি ল'বলৈ কোৱা নহয় তথাপিতো সংখ্যা ৰেখাত তোমালোকে যদি ভাবি লোৱা কথাটো তেতিয়াহলে খুব উজু হৈ পৰে এইটো এতিয়া যোগ অংকৰ লেখীয়াকে কি হ'ল বিয়োগ 5 আহিলো আৰু এতিয়া লগতে আছে যোগ 3 গতিকে যোগ 3 হবলৈ হলে আমি ধনাত্মক দিশত যাব লাগিব গতিকে 3 একক যদি ধনাত্মক দিশত যাওঁ তেতিয়াহলে এটা একক দুটা একক তিনটা এককত যদি আমি যাওঁ তেতিয়াহলে ইয়াৰ নিৰ্দিষ্ট মানটো কিমান শূন্যৰ কাষত -1 থাকে এইটো -2 হয় গতিকে চোৱা প্ৰথমতে এইটো বিয়োগ 5লৈকে বিয়োগ 5টো এইখিনিত আছে গতিকে বিয়োগ 5ৰ পৰা এইটো যোগ 3টো যাওঁতে এতিয়া আমাৰ ৰিজাল্টটো আহিবগৈ তাৰমানে বিয়োগ 2 শূন্যৰ পৰা দূৰত্ব আমাক মানে শূন্যৰ পৰা দূৰত্বটোহে লাগে গতিকে এই কথাখিনি যদি তোমালোকে ভালকে শিকি লোৱা তেতিয়াহলে অখণ্ড সংখ্যাৰ যোগখিনিও ভালকৈ শিকিলা আৰু তোমালোকে অখণ্ড সংখ্যাৰ বিয়োগখিনিও তোমালোকে ভালকৈ শিকি ললা এতিয়া মই তোমালোকৰ এই দুখন তোমালোকৰ এইখন তোমালোকে চোৱা এটা আৰ্হি প্ৰস্তুত কৰি আনিছো তোমালোকে নিজেও তেনেকুৱা এটা আৰ্হি প্ৰস্তুত কৰি ল'বা আৰু অখণ্ড সংখ্যা বিয়োগৰ কাৰণে এইখিনি বিয়োগ অংক তোমালোকে কেনেকে সংখ্যা ৰেখাত আঁকি পেলাই দেখুৱাব পাৰিবা এতিয়া চোৱা এতিয়া মই তোমালোকক আৰু এটা বিশেষ অংক দিম সেই কথাটো হৈছে তোমালোকৰ প্ৰশ্নটো এনেকে থাকিব প্ৰশ্নটো তোমালোকৰ এনেকে থাকিব দুটা অখণ্ড সংখ্যাৰ যোগফল দুটা অখণ্ড সংখ্যাৰ যোগফল বিয়োগ 550
ইয়াৰে এটা বিয়োগ 270 হলে আনটো কিমান? এইটো এটা প্ৰশ্ন। আনটো কিমান? তোমাক যদি এটা প্ৰশ্নটো চোৱা আকৌ এবাৰ, দুটা অখণ্ড সংখ্যাৰ যোগফল দিয়া আছে, এটা ইমান আনটো কিমান। যিখিনি কথা দিয়া থাকে সেইখিনি কথা তোমালোকে লিখি ল'বা। তোমালোকে লিখিবা যোগফল সমান বিয়োগ 550, তাৰে এটা সমান বিয়োগ 270, আনটো কিমান? আনটো কিমান? এতেকে আনটো কি হ'ব বাৰু? তোমালোকক যদি কয় দুটা সংখ্যা, মই অখণ্ড সংখ্যা বুলি নকওঁ বাৰু, দুটা স্বাভাৱিক সংখ্যাও হ'ব পাৰে, পূৰ্ণ সংখ্যাও হ'ব পাৰে, দুটা সংখ্যাৰ যোগফল যদি 8 হয়, তাৰে যদি এটা 3 হয়, তেতিয়াহ'লে আনটো কিমান হ'ব? আনটোতো 5 হ'ব। তাৰ বাবে তোমালোকে কি কৰিলা? এইটোতো যোগফল আছিলে আৰু এইটোতো এটা আছিলে, গতিকে আনটো 5, তাৰমানে অংকটো এটা বিয়োগ অংক। গতিকে তোমালোকে এটা বিয়োগ অংক প্ৰস্তুত কৰিব লাগিব। বিয়োগ অংকটো কেনেকৈ হ'ব? দুটা অখণ্ড সংখ্যাৰ যোগফল বিয়োগ 550, গতিকে যোগফলৰ পৰা আনটো সংখ্যা, যোগফলৰ পৰা মানে সংখ্যাটো বিয়োগ দিব লাগিব। অৰ্থাৎ -550 বিয়োগ 550 বিয়োগ 270। দেখিলানে অংকটো কেনেকুৱা হ'ল? অংকটো কি হ'ল? এতেকে আনটো সংখ্যা উলিয়াবলৈ কৈছে, আনটো সংখ্যা উলিয়াবলৈ কৈছে। আনটো সংখ্যা হ'ব যোগফলৰ পৰা এটা সংখ্যা বিয়োগ, তাৰমানে এইটো যোগফলৰ পৰা আনটো সংখ্যা বিয়োগ। আৰু তোমালোককতো মই অলপ আগতে কৈছিলোৱেই যে 5 বিয়োগ 30 টো কি, বিয়োগ 3 টো কি হৈছিলে? ই কাৰ নিচিনা হৈছিলে? ই 5 যোগ 3 নিচিনা হৈছিলে, অৰ্থাৎ 8ৰ সমান হৈছিলে। গতিকে ইয়াকো আমি এতিয়া সেই কামটো কৰিম। কি কাম কৰিম? বিয়োগ 550 যোগ 270, আমি এই কামটো কৰি পেলাব পাৰো। গতিকে তোমালোকে যেতিয়াই এটা বিয়োগ অংক দেখা পাবা যে ঋণাত্মক অখণ্ড সংখ্যা এটা বিয়োগ কৰা হৈছে, যেতিয়া কোনো এটা সংখ্যাৰ পৰা, ইয়াত বাৰু বিয়োগ 550, তাৰ পৰা যদি এটা ঋণাত্মক অখণ্ড সংখ্যা বিয়োগ কৰা হয়, তেতিয়াহ'লে তোমালোকে সেইটো যোগলৈ আনি ল'বা। আৰু যেতিয়া এটা বিয়োগ অংক এটা ঋণাত্মক অখণ্ড সংখ্যাৰ লগত এটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰা হয়, তেতিয়াহ'লেও তোমালোকে কি কৰিব লাগিব? এইটো ৰিজাল্টটো হ'বগৈ আমাৰ এতিয়া বিয়োগত আহিব ৰিজাল্টটো। কিয় বিয়োগত আহিব ৰিজাল্টটো? কাৰণ এতিয়া আমি যোগ আৰু বিয়োগ চিনকেইটা বাদ দিলে দেখা পালো যে 550 আৰু 270, তাৰ ভিতৰত 550টো ডাঙৰ, 550ৰ আগত বিয়োগ চিনটো আছে। সেই অলপ আগতে তোমালোকক ঠিক এটা যে তোমালোকক কৈছিলো যে বিয়োগ 8ৰ লগত যোগ 3 কৰিলে কি হ'ব? তোমালোকক যে কৈছিলো যে সংখ্যা ৰেখাডাল তোমালোকে কল্পনা কৰি চাবাচোন বাৰু। সংখ্যা ৰেখাডালত তোমালোকে এইটো দেখা পাবা যে এইটো যদি 0 হয়, 1 2 3 4 5 6 7 8, এই বিয়োগ 8, এইটো বিয়োগ 8, তাৰ পৰা 3 একক সোঁফালে যাব লাগিব। 1 2 3, 3 একক সোঁফালে গ'ল, যাওঁতে এইটো বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 যে পোৱা গ'ল, তাৰমানে 0ৰ পৰা দূৰত্বটো হ'লগৈ বিয়োগ 5। গতিকে এই অংকটোৰ উত্তৰটো হ'বগৈ বিয়োগ 5। যদি এইটো অংকৰ উত্তৰটো বিয়োগ 5 হয়, তেতিয়াহ'লে এই অংকটোৰ উত্তৰটো কিমান হ'ব? বিয়োগ 550 বিয়োগ 270, আৰু 550ৰ পৰা 270 বিয়োগ দিলে কিমান হ'ব? বিয়োগ এটাতো হ'বই, গতিকে 280 হ'ল। এতিয়া অংকটো হ'ল যে এতেকে আনটো সংখ্যা। গতিকে আমি গোটেই লাইনটো পুনৰবাৰ লিখিও দিব পাৰো যে এতেকে দুটা অখণ্ড সংখ্যাৰ যোগফল যদি বিয়োগ 550 হয়,
ইয়াৰে এটা যদি বিয়োগ 270 হয় তেতিয়াহ'লে আনটোৰ মান হ'বগৈ বিয়োগ 280 বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক আৰু এটা উদাহৰণ শিকাও বিয়োগ কৰা অংকটো এনেকৈ আহিব এইবাৰ বিয়োগ কৰা কি বিয়োগ কৰা ইয়াতে লিখি দিব যে 70ৰ পৰা বিয়োগ 50 তোমালোকে বিয়োগ কৰা অংকটো এতিয়া কেনেকৈ লিখিবা 70ৰ পৰা বিয়োগ 50 বিয়োগ কৰিব লাগে তোমালোকে লিখিব লাগিব 70 বিয়োগ 50 এতিয়া চোৱা ইয়াতো এটা বিয়োগ চিন আৰু ইয়াতো এটা বিয়োগ চিন কিন্তু দুয়োটা বিয়োগ চিনৰ কিন্তু অৰ্থটো সম্পূৰ্ণ বেলেগ এইটো এই বিয়োগ চিনৰ অৰ্থটো হৈছে এটা প্ৰক্ৰিয়া কি প্ৰক্ৰিয়া এয়া বিয়োগ কৰা এই বিয়োগ চিনটোৰ অৰ্থটো হৈছে এটা প্ৰক্ৰিয়া বিয়োগ কৰা প্ৰক্ৰিয়াটোৰ কথাৰ পৰা আমি এইটো বিয়োগ চিন দিছো 70ৰ পৰা বিয়োগ কৰিবলৈ কৈছে বিয়োগ 50 গতিকে এই বিয়োগ 50টো হৈছে ঋণাত্মক অখণ্ড সংখ্যাৰ এই ঋণাত্মক অখণ্ড সংখ্যা নিৰ্দেশ কৰিবৰ কাৰণে দিয়া বিয়োগ চিন গতিকে এই অংকটো কৰিবলৈ হলে তোমালোকেতো অলপ আগতে পাইছাই যে ইয়াৰ মানটো ইয়াৰ সৈতে সমান হয় গতিকে এইটো কিমান হ'ব তোমালোকে সদায় অংকটো এনেকৈ কাষত পাতি লৈ পেলাই কৰিবা কিমান হ'বগৈ 120 হ'ব গতিকে এই কথাটোৱে মই তোমালোকক স্পষ্টভাৱে বুজাবলৈ লৈছো যে এই দুইটা চিনে দুটা বেলেগ অৰ্থ বুজাইছে ই এটা ঋণাত্মক সংখ্যাৰ কাৰণে যেটো বিয়োগ চিন দিছো আৰু এই বিয়োগটোৱে অংকটো কি কৰিব লগা হৈছে সেইটো বুজাইছে তাৰ পিছত মই তোমালোকক এতিয়া আৰু এটা উদাহৰণ দিও বিয়োগ 97 এবাৰ কৈছে সৰল কৰা বিয়োগ 97 যোগ বিয়োগ 18 বিয়োগ 47 যোগ 57 কি কৰিবলৈ কৈছে বাৰু কি কৰিবলৈ কৈছে তোমালোকে ধৰিব পাৰিছানে বাৰু মাইনাস বিয়োগ 18 আৰু 57ৰ যোগফলৰ পৰা বিয়োগ 18 আৰু 57ৰ যোগফলৰ পৰা বিয়োগ 97 বিয়োগ কৰিব লাগিব আৰু বিয়োগ 47 যোগ কৰিব লাগিব তাৰ মানে অংকটো এই ধৰণৰ হ'ব তোমালোকে ভালকৈ মন কৰা এই ধৰণৰ যেতিয়া সৰল কৰা অংকবোৰ থাকিব তেতিয়া এই যে তোমাৰ যোগ চিনটো আছে এই যোগ চিনটোলৈ মন কৰাচোন যে এইটো আৰু এইটোৰ যোগফলৰ পৰা অৰ্থাৎ -18 আৰু 57ৰ যোগফলৰ পৰা তাৰ মানে যোগকিটা আমি আগতে ললো কি বিয়োগ কৰিব লাগিব 97 এবাৰত বিয়োগ কৰিব লাগিব আৰু এবাৰত 47 আৰু এবাৰত আমি বিয়োগ কৰিব লাগিব কিন্তু তাকে নকৰি পেলাই আমি আগতেও কৈ থৈছো তাকে নকৰি পেলাই আমি এটা কাম কৰিব পাৰো আমি 97 আৰু 47ৰ যোগফলটোক ইয়াৰ যোগফলৰ পৰা বিয়োগ কৰি দিব পাৰো ধৰিব পাৰিলানে বাৰু কথাটো অলপ ভালকৈ মন কৰা যিকিটা অখণ্ড সংখ্যাৰ আগত যোগাত্মক চিন আছে কাৰ আগত আছে বিয়োগ 18ৰ আগত আছে আৰু 57ৰ আগত আছে গতিকে যিকিটা অখণ্ড সংখ্যাৰ আগত যোগ চিন আছে সিহঁত কিটাৰ যোগফলৰ পৰা
97 বিয়োগ কৰিব লাগে আৰু 47 বিয়োগ কৰিব লাগে কিন্তু আমি 97 আৰু 47ৰ যোগফলটোক আমি পুনচাতে আমি বিয়োগ কৰি দিম তেতিয়াহলে কি হ'ব চোৱা এইটোতো গম পাইছাই ইয়াৰ আগত এটা যোগাত্মক চিন থাকিব ইহঁত দুটাৰ কথাহে কৈছো কেৱল মাত্ৰ মই আৰু তেতিয়াহলে কি হ'ব 57 বিয়োগ 18 হ'ব উত্তৰটো তাৰমানে ইয়াৰ ফলাফলটো এইটো হ'ব তাৰমানে কাৰণ এইটোত আমি এতিয়া বিয়োগ অংক কৰিব লাগিব আৰু ইয়াত যদি আমি যোগ অংকটো কৰো 97 আৰু 47ৰ লগত যোগ কৰিলে 7 14 9 4 13 14 144 তাৰমানে আমি এতিয়া বিয়োগ কৰিব লাগিব কাৰ পৰা বিয়োগ কৰিব লাগিব 57ৰ পৰা আমি 18টো বিয়োগ কৰিলে কি হ'ব 9 39ৰ পৰা 39ৰ পৰা আমি এতিয়া 144 বিয়োগ কৰিব লাগিব এতিয়া তোমালোকে চোৱা এইটো এটা আমি বিয়োগ অংক কৰিম এইটো এটা আমি বিয়োগ অংক কৰিম 144ৰ পৰা 39টো আমি বিয়োগ কৰিম ডাঙৰটোৰ আগত বিয়োগ আছে যে গতিকে ফলাফলটোৰ আগত এটা বিয়োগ বহিব এনেকুৱা ধৰণৰ আমি সংখ্যা ৰেখাটো আমি উলিয়াই পেলাই দেখুৱাইছো এতিয়া 144ৰ পৰা 39 বিয়োগ কৰিলে বিয়োগফলটো কিমান হ'ব 105 বিয়োগফলটো হ'ব বিয়োগ 105 এই ধৰণৰ তোমালোকে সৰল অংক কৰিবলৈ শিকিলা খুব সাৱধানে কৰিবা যোগাত্মক বিলাক অখণ্ড সংখ্যাবিলাক এটা ফাল কৰিবা আৰু ঋণাত্মক খিনি এটা ফাল কৰিবা ইয়াতে আমি এতিয়া গম পালো যে এইটো আৰু এইটোৰ যোগফলৰ পৰা আমি কি কৰিব লাগিব এইটো আৰু এইটোৰ যোগফলটো আমি বিয়োগ কৰিব লাগিব গতিকে তোমালোকে থুলমূলকে কৈছো মই তোমালোকক যে তোমালোকে এতিয়ালৈকে কি শিকিলা তোমালোকে অখণ্ড সংখ্যাসমূহৰ যোগ অংকবোৰ শিকিলা অখণ্ড সংখ্যাসমূহৰ বিয়োগ অংকবোৰ শিকিলা তোমালোকে সংখ্যা ৰেখাটো পাতিবলৈ শিকিলা আৰু তুলনা কৰিবলৈ শিকিলা ইয়াতে তুলনা কৰিবৰ কাৰণে এতিয়া আৰু এটা বিশেষ অনুশীলনীত প্ৰশ্ন আছে সেইটো মই তোমালোকক দেখাবলৈ লৈছো খালি ঠাই পূৰ কৰা বুলি দিছে মই তোমালোকক এই প্ৰশ্নটো দেখুৱাই দিলে তোমালোকে নিজে কৰিব পাৰিবা খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰা কেনেকুৱা ধৰণৰ চিনেৰে পূৰ কৰিব লাগে হয় এই চিনটো দিব লাগিব নহয় বা এই চিনটো দিব লাগিব নহয় বা সমান চিন দিব লাগিব এই তিনটা চিন তোমালোকে খুব ভালকে জানা ইয়াত প্ৰথম অংকটোৱে কৈছে যে বিয়োগ না যোগ বিয়োগ 7 আৰু ইয়াতে এই ঠাইডোখৰ খালি ঠাই ইয়াতে আমি এই চিনকিটা বহুৱাম আৰু সোঁপক্ষত কি আছে বিয়োগ 7 যোগ বিয়োগ 9 এটা দুটা ঋণাত্মক সংখ্যা যোগ কৰিব লাগে বিয়োগ 9 আৰু বিয়োগ 7 দুটা ঋণাত্মক সংখ্যা যোগ কৰিলে যোগফলটো সদায়েই এটা ঋণাত্মক সংখ্যা হয় সেইটো তোমালোকক মই আগতে কৈছো দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো সদায়েই এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব আৰু দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো সদায়েই এটা ঋণাত্মক গতিকে এইটো ঋণাত্মক হ'ব গতিকে যোগ কৰিলে বুলি কৈছো যে গতিকে 9 যোগ 7 ইয়াতে মোৰ খালি ঠাইডোখৰ বহিব এতিয়া আৰু এইটো সদায় ঋণাত্মক হ'ব কাৰণে 7 যোগ 7 যোগ 9 7 যোগ 9 আকৌ এবাৰ তোমালোকক দেখাব লাগিব বিয়োগ 9 আৰু
বিয়োগ 7 ইয়াৰ অৰ্থটো হ'লগৈ বিয়োগ 9 যোগ 7 অৰ্থাৎ বিয়োগ 16 আৰু বিয়োগ 7 আৰু বিয়োগ 9ৰ যোগফলৰ অৰ্থটো হ'লগৈ বিয়োগ 7 যোগ 9 অৰ্থাৎ বিয়োগ 16 তাৰমানে এইটোৱেও বিয়োগ 16 বুজাইছে এইটোৱেও বিয়োগ 16 বুজাইছে গতিকে আমি ইয়াতে কি চিন দিম এতিয়া সমান চিন দিম গম পালা নহয় কথাটো তোমালোকক এই খালি ঠাই দুখৰ পূৰ কৰিবলৈ কৈছিলে গতিকে বাওঁপক্ষত যিটো আছিলে আমি সৰলংকটো কৰি ললো সোঁপক্ষত যিটো আছিলে আমি সৰলংকটো কৰি ললো গতিকে এই সৰলংক অনুসৰি আমি দেখিলো যে ইফালেও বিয়োগ 16 হৈছে সিফালেও বিয়োগ 16 হৈছে গতিকে দুইটা পক্ষ পৰস্পৰ সমান সমান গতিকে তোমালোকে চোৱা তোমালোকৰ অনুশীলনীত খালি ঠাই পূৰ কৰা যথেষ্ট সংখ্যক অংক আছে আৰু যিখিনি অংক আছে তোমালোকে সেইখিনি কৰি পেলাবা আৰু কেনেবাকে তোমালোকৰ কিবা প্ৰশ্ন সুধিবলগীয়া থাকিলে তোমালোকে নিশ্চয় আমাৰ প্ৰশ্নোত্তৰ শিতান থাকিব তোমালোকে তেতিয়া সুধিব পাৰিবা তোমালোকে অখণ্ড সংখ্যাৰ যোগ বিয়োগ খুব ভালকৈ শিকিলা তোমালোকৰ এতিয়া সম্পূৰ্ণৰূপে তোমালোকে কি পাৰিলা এতিয়া তোমালোকে স্বাভাৱিক সংখ্যাসমূহৰ বিষয়ে পাৰিলা পূৰ্ণ সংখ্যাসমূহৰ বিষয়ে পাৰিলা পূৰ্ণ সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ গোটেইকেইটা দিয়া হৈছিলে কিন্তু এতিয়া অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কেৱলমাত্ৰ যোগ আৰু বিয়োগহে দিয়া হ'ল গতিকে আমি ইমানতে আমাৰ ক্লাছটো সামৰণি মাৰিলো যিমানখিনি অনুশীলনী দিয়া আছে আৰু কিতাপত লিখকে যিখিনি অংক কৰি থৈছে সেইখিনি অংক তোমালোকে তোমালোকৰ বহীত কৰিবা আৰু মনত ৰাখিবা যে যিমানে তোমালোকে কৰিবা সিমানে তোমালোকৰ শুদ্ধতা বাঢ়িব আৰু সিমানে তোমালোকৰ স্পীডটো বাঢ়িব গতিকে কৰিবলৈ নেৰিবা তোমালোকক ধন্যবাদ জনালো খুব ভালকে শুনিলা তোমালোকে আৰু ক্লাছটো সামৰণি মাৰিলো